এই মুহূৰ্তত এটা অত্যন্ত ডাঙৰ খবৰ দিব বিচাৰিছো এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছে এজন দুজন নহয় 11 জনকৈ লোকৰ মৃত্যু হৈছে তিনিচুকীয়াৰ কাকপথাৰৰ টঙনা গাঁও চাহ বাগিচাত 11 জনকৈ লোকৰ মৃত্যু হৈছে অচিন ৰোগত মৃত্যু খাবতিলে 11 জনকৈ লোকে আৰু 11 জন লোকৰ মৃত্যুৰ পাছতহে এতিয়া গা লৰিছে তিনিচুকীয়া জিলা প্ৰশাসনৰ ইতিমধ্যে পৰিয়ালৰ ফালৰ পৰা অভিযোগ তোলা হৈছে যে কলেৰা সদৃশ ৰোগত এই 11 জনকৈ লোকৰ মৃত্যু হৈছে কিন্তু শেহতীয়াকৈ তিনিচুকীয়া জিলা প্ৰশাসনে সংবাদমেল সম্বোধন কৰি তিনিচুকীয়া জিলা প্ৰশাসনৰ ফালৰ পৰা কোৱা হৈছে যে মাদক দ্ৰব্য বা তেনে ধৰণৰ সামগ্ৰী বা তেনে ধৰণৰ দ্ৰব্য সেৱন কৰাৰ বাবেহে 11 জনকৈ লোকৰ মৃত্যু হৈছে কোন খসা কোন মিছা হে তদন্তত পোহৰলৈ আহিব কিন্তু 11 জনকৈ লোকৰ মৃত্যু হোৱাৰ তথ্য পোহৰলৈ অহাৰ পাছতহে কিয় প্ৰশাসন তৎপৰ হৈ পৰিল 11 জনকৈ লোকৰ মৃত্যুৰ বাবে এতিয়া জগৰীয়া কোন 11 জনকৈ লোকৰ মৃত্যুৰ খবৰ গাব দিবলৈ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপিত হৈছে প্ৰশাসনৰ বিৰুদ্ধে আৰু আজিৰ দিনটো জিলা প্ৰশাসনে সংবাদমেল সম্বোধন কৰি কৈছে যে কলেৰা সদৃশ ৰোগৰ যি অভিযোগ উত্থাপিত হৈছিল সেয়া নস্যাৎ কৰিছে জিলা প্ৰশাসনৰ মতে মাদক দ্ৰব্য সেৱন কৰাৰো সন্দেহ প্ৰকাশ কৰা হৈছে কিন্তু 11 জনকৈ লোকৰ মৃত্যু কিহৰ বাবে হ'ল তাৰ সঠিক তদন্ত কেতিয়া হ'ব তিনিচুকীয়াৰ কাকপথাৰৰ টঙনা গাঁও চাহ বাগিচাত যি 11 জনকৈ লোকৰ মৃত্যু হ'ল যদি কিয়া সঁচাকৈ মাদক দ্ৰব্য সেৱনৰ ফলত তেওঁলোকৰ মৃত্যু হৈছে তেতিয়া হলে তাত থকা মদৰ খাতিসমূহ উচ্ছেদ কৰাৰ ক্ষেত্ৰত কিয় ইমান দিনৰ নিৰ্লিপ্ত ভূমিকা গ্ৰহণ কৰিছিল প্ৰশাসনে 11 জনকৈ লোকৰ মৃত্যু ৰোধ কৰাৰ বাবে কিয় ব্যৱস্থা গ্ৰহণ নকৰিলে প্ৰশাসনে এজন দুজন নহয় 11 জনকৈ লোকৰ মৃত্যু হৈছে আৰু তাৰ পাছত কেৱল সংবাদমেলতে দায়িত্ব সামৰিব নেকি জিলা প্ৰশাসনে সেয়াও এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন আসলতে কি হৈছিল সবিশেষ নিতক দৰ্শকৰ বাবে লৈ আহিছো এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ আমি এই মুহূৰ্তত জনাই আছো যে 11 জন লোকৰ মৃত্যুৰ পাছত এতিয়া গা লৰিছে তিনিচুকীয়া জিলা প্ৰশাসনৰ তিনিচুকীয়াৰ টঙনা গাঁও চাহ বাগিচাত এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছে মৃত্যু খাবতিলে টঙনা চাহ বাগিচাৰ 11 জনকৈ লোকে ডাঙৰ খবৰ টঙনা চাহ বাগিচাৰ 11 জন লোকৰ মৃত্যু হৈছে আৰু ঘটনা গাব দিয়াৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপিত হৈছে প্ৰশাসনৰ বিৰুদ্ধে সংবাদ মাধ্যমৰ বাতৰিৰ পাছতহে গা লৰিছে এতিয়া জিলা আয়ুক্তৰ মতে মাদক দ্ৰব্য সেৱন কৰাৰ বাবে মৃত্যু লোক কেইজনৰ সন্দেহ প্ৰকাশ কৰিছে 9 জনকৈ লোকৰ মৃত্যু মাদক দ্ৰব্য বা তেনে ধৰণৰ খাদ্য বিষক্ৰিয়া হোৱাৰ বাবে তেওঁলোকৰ মৃত্যু হ'ব পাৰে বুলি সন্দেহ প্ৰকাশ কৰা হৈছে সেই কথা সংবাদমেলত ঘোষণা কৰিছে তিনিচুকীয়া জিলা আয়ুক্তে তেওঁৰ মতে 9 জনকৈ লোকৰ তেনে ধৰণৰ কাৰকত মৃত্যু হ'ব পাৰে কিন্তু বাকি দুজনৰ ক্ষেত্ৰতে কিছু তেনে ধৰণৰ বা ডায়েৰিয়া সদৃশ ৰোগৰ সন্দেহ প্ৰকাশ কৰা হৈছে কিন্তু এজন দুজন নহয় 11 জনকৈ লোকৰ মৃত্যু হ'ল টঙনা গাঁও চাহ বাগিচাত 11 জনকৈ লোকৰ মৃত্যু হ'ল আৰু 11 জনকৈ লোকৰ মৃত্যুৰ পাছতহে এতিয়া তিনিচুকীয়া জিলা প্ৰশাসনৰ গা লৰিছে ধাৰাবাহিকভাৱে সংবাদ মাধ্যমে বাতৰি সম্প্ৰচাৰ কৰিছিল আৰু বাতৰি সম্প্ৰচাৰ কৰাৰ বাবে অৱশেষত সংবাদমেল সম্বোধন কৰিবলৈ বাধ্য হ'ল তিনিচুকীয়া জিলা আয়ুক্তই কিন্তু ইমান দিনে কি কৰি আছিল তিনিচুকীয়া জিলা প্ৰশাসনে 12 তাৰিখৰ পৰা এইসকল লোকৰ মৃত্যু হোৱাৰ তথ্য পোহৰলৈ আহিছে কিন্তু ইমান দিনে প্ৰশাসনে আসলতে কিয় নিৰ্লিপ্ত ভূমিকা গ্ৰহণ কৰিছে যদি প্ৰশাসনে সন্দেহ কৰাৰ ধৰণে কলেৰা বা ডায়েৰিয়াত মৃত্যু হোৱা নাই যদি মাদক দ্ৰব্য সেৱনতে তেওঁলোকৰ মৃত্যু হৈছে তেতিয়াহলে সেইসমূহৰ দায়িত্ব কোনে ল'ব কিয় মদৰ খাতিসমূহ তাত উচ্ছেদ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ নকৰিলে প্ৰশাসনে ইয়াৰ পাছত যদি আন কেইবাজনো লোক যেহেতু অসুস্থ হৈ আছে চিকিৎসাধীন হৈ আছে বুলি খবৰ ৰাখিছে গতিকে তেওঁলোকৰ বাবে প্ৰশাসনে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব সেয়া এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন প্ৰশাসনৰ নিৰ্লিপ্ততাৰ বাবে 11 জনকৈ লোকে প্ৰাণ হেৰুৱালে নেকি সেয়া এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে টঙনা গাঁও চাহ বাগিচাৰ ঘটনা এতিয়া সমগ্ৰ ৰাজ্যত জোকাৰি গৈছে আৰু ইয়াৰ পাছত প্ৰশ্ন উঠিছে সঠিক তদন্ত হ'ব নে নহয় পৰিয়ালে অভিযোগ কৰাৰ দৰে কলেৰা বা ডায়েৰিয়া জনিত ৰোগত মৃত্যু হ'ল নে সঁচাকৈ মাদক দ্ৰব্য বা খাদ্য বিষক্ৰিয়াৰ মৃত্যু হ'ল তাৰ তদন্ত কোনে কৰিব সেয়া এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন সংবাদমেল সম্বোধন কৰি কেৱল দায়িত্ব সামৰিব নেকি জিলা প্ৰশাসনে সেয়া এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন কাৰণ ইমান দিনে প্ৰশাসনে কেৱল নিৰ্লিপ্ততা দেখিবলৈ পোৱা গৈছে সংবাদ মাধ্যমৰ ধাৰাসাৰ বাতৰিৰ পাছতহে যেন গা লৰিছে এতিয়া প্ৰশাসন কাৰণ 11 জনকৈ লোকৰ মৃত্যু আৰু সেই মৃত্যুৰ বাবে এতিয়া জগৰীয়া কোন সেয়া এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন আসলতে এলাগি কৰা হৈছিল নেকি লোকসকলক সেয়াও প্ৰশ্ন উত্থাপিত হৈছে আমাৰ হাতত জিলা আয়ুক্তৰ মন্তব্য আছে পৰিয়ালৰ অভিযোগ বা
আন দল সংগঠনৰ অভিযোগ আমি শুনাম, কিন্তু তাৰ পূৰ্বে জিলা আয়ুক্তে আজি কি কৈছে সেয়া আমি আপোনালোকলৈ আগবঢ়াইছোঁ। কি টঙনা গাঁও টি এষ্টেটত 11জন মানুহ কলেৰাৰ কাৰণে তেওঁলোকৰ মৃত্যু হ'ল। চ' এই নিউজটো পাই পেলাই মই মোৰ লেভেলত এটা ফেক্ট ফাইণ্ডিং টীম বনাই দিলোঁ আৰু তেখেতসকলক ইনষ্ট্ৰাকশ্যন দিলোঁ কি তেওঁলোকে এই 11টা কেছ যাৰ ঘৰত মৃত্যু হৈছে তেওঁলোকে এই ঘৰকেইটাত যাওক আৰু তেওঁলোকৰ মেডিকেল হিষ্ট্ৰী আৰু ঘৰৰ মানুহৰ লগত কথা পাতি পেলাই কজ অফ ডেথটো এছাৰ্টেইন কৰক। চ' একৰ্ডিংলি দ্য ফেক্ট ফাইণ্ডিং টীম যিটো আমি কনষ্টিটিউট কৰিছিলোঁ তেখেতসকলে 11টা ঘৰত গ'ল আৰু এই 11টা ঘৰৰ 9টা কেছততো তেওঁলোকৰ ভমিটিঙো নাছিল, লুজ ষ্টুলো নাছিল। 2টা কেছত ভমিটিং আৰু লুজ ষ্টুলৰ চিমটমছ আছিলে, বাট দে অলছ' হেড লিভাৰ ৰিলেটেড প্ৰব্লেমছ। চ' ফাইনেলি কনক্লুজন এইটো মোক ৰিপৰ্ট যিটো দিছে ফেক্ট ফাইণ্ডিং টীমে, তাৰ মতে মেইন ৰিজনছ আৰ হাইপাৰ টেনশ্যন লিডিং টু ষ্ট্ৰ'ক আৰু লিভাৰ চিৰ'চিছ। চ' কলেৰা ৰিলেটেড ডেথ ইনফৰমেশ্যন যিটো আহিছিলে এইটো আনছাবষ্টেঞ্চিয়েটেড, এইটো কোনো মেৰিট নাই এই ইনফৰমেশ্যনটো। আৰু ছেকেণ্ডলি যোন মানুহে ডায়েৰিয়াৰ কমপ্লেইণ্ট কৰিছিলে 12-13 তাৰিখ মে'ৰ, তেওঁলোকৰ ৰেক্টেল স্ৱাব কালেক্ট কৰি পেলাই যিটো ICMRৰ চেণ্টাৰ আছে লাহোৱালত তাতে পঠোৱা হ'ল। এই ICMRৰ ৰিপৰ্টটো আহিছে, তাতেও এইটো ক্লিয়াৰলি কোৱা হৈছে কি তেওঁলোকৰ যিটো স্ৱাব কালেকশ্যন হৈছিলে তাতে কোনো ধৰণৰ কলেৰা বেক্টেৰিয়াৰ কোনো ট্ৰেচ নাই। চ' এতিয়ালৈকে আমাৰ হাতত কোনো তথ্য আহি পৰা নাই য'ত এটা ছিংগল কেছ অফ কলেৰাও ডিটাৰমাইন হৈছে। চ' দ্য নিউজ যিটো 11টা ডেথ বুলি ক্লেইম হৈছে কি কলেৰাৰ কাৰণে, এইটো এটা আনছাবষ্টেঞ্চিয়েটেড নিউজ আছিলে। তাতে এটা JJM স্কিম চলি আছে, বাট এইটো অনগয়িং ষ্টেটাছত আছে। চ' অলৰেডি বনি আছে। ওৱান্স JJM স্কিম যেতিয়া কমপ্লিট হৈ যায় তেওঁলোকে দুবাৰ যিটো ইণ্টাৰমিডিয়েট ছাপ্লাই আছে সেইটো পাব। আৰু এপাৰ্ট ফ্ৰম দেট PHE ডিপাৰ্টমেণ্টে অলৰেডি গোটেইকেইটা ৱাটাৰ ছাপ্লাই ছিষ্টেম টি গাৰ্ডেনৰ যিটো আছে এইটোও আৰু দমকল যিকেইটা আছে গোটেইকেইটাত ডিজইনফেক্ট কৰিলে। আৰু কণ্টিনিউৱাছ IDSP টীম যিটো ইনফেকচিয়াছ ডিজিজ ছাৰ্ভেইলেঞ্চ প্ৰগ্ৰাম টীম আছে আৰু PHE ডিপাৰ্টমেণ্ট হেল্থ ডিপাৰ্টমেণ্টে এৰিয়াটো মনিটৰ কৰি আছে। এইটোতো এডভাইজাৰী থাকে, বিকজ এটা ইনফৰমেশ্যন এইটোও আহিছিলে কি কিবা নন ভেজ আইটেম খাই পেলাই এণ্ড কনজিউমিং চাম লোকেল লিকাৰ, এইটোৰ কাৰণেও ফুড পয়জনিং হৈছে। চ' অফক'ৰ্ছ হেল্থ ডিপাৰ্টমেণ্টে কণ্টিনিউৱাছ IEC কেম্পেইন কৰি আছে কি মানুহে যাতে এই গৰম ছিজনটোত অলপ স্পাইচি অইলি ফুড এভইড কৰে। আৰু ছেকেণ্ডলি তাতে কিছুমান এক্সাইজ ৰিলেটেড কমপ্লেইনছো আছিলে, আমি অলৰেডি অপাৰেশ্যন ষ্টাৰ্ট কৰিলোঁ। কিছুমান ইলিগেলি কিছুমান ভাটি আছিলে, কাইলৈৰ পৰা এইটোৰ এগেইনষ্টত অপাৰেশ্যনো ষ্টাৰ্ট হ'ল। এইটো কি লাইন হয়? পুলিবিল লাইন। কোন কোন মৰিলে? দেৱীশ্বৰ তাঁতী, চনু তাঁতী। আপোনাৰ কি হয়? দেৱীশ্বৰ তাঁতী, চনু তাঁতী। বহিন। আৰু ইজন? চনু তাঁতী দেউতা হয়। কি হয় মৰিলে? এতিয়া মই আমি ক'ব নোৱাৰোঁ ছাৰ, মই বাহিৰত আছিলোঁ, আমাকেই জানো মৰিলে বুলি জানো মই আহিছিলোঁ। আৰু লাইনৰ মানুহবিলাক ওচৰৰ মানুহবিলাক দেউতাক লৈ কিনে চাইছে মানে যে মৰিলে বুলি। ভনী অলপ জীওটো আছিলেতো, সেইটো কাৰণে মেডিকেল লোৱা সময়তে মৰিছে। একেদিনাই মৰিছে না? একেদিনত মৰিছে। কি হৈছে বুলি ক'লে এনেই ঘৰৰ মানুহে? বেমাৰো বুলি কৈছে। কেনেকুৱা বেমাৰ? বেমাৰ মানে এইটো ঝাৰা বমি। বমি হৈছিলে দুইটাৰে? দুইটা। আমাৰ শৌচ চৌচ হৈছিলে। ডাক্তৰ কি কৈছে? ডাক্তৰৰ ৰিপৰ্ট এতিয়ালৈকে পোৱা নাই ছাৰ। হওক বা চৰকাৰী যি প্ৰতিনিধি তেওঁলোকে আহি এটা কথা আমি গম পাইছোঁ যে তেওঁলোকে মদ খাই পেলাই মানুহবিলাক মৰিছে বুলি তেনেকুৱা ধৰণৰ কথা ওলাইছে। এইটো আমি একেমুখে নস্যাৎ কৰিছোঁ আৰু এইবিলাক কথাক আমি ধিক্কাৰ জনাইছোঁ। তেওঁলোকে আজি এই গোটেই বিষয়টোক গাপ দিবৰ কাৰণে এটা চেষ্টা চলাইছে আৰু ইয়াত যি ধৰণৰ মানে ডায়েৰিয়া টাইপৰ যি বেমাৰ আৱিৰ্ভাৱ হৈছে ইয়াক সঠিক এটা ট্ৰিটমেণ্ট কৰাই মানুহবিলাকক কি বেমাৰনো হৈছে ইয়াক উদ্ভাৱন কৰিবৰ কাৰণে আমি জিলা প্ৰশাসন তথা চৰকাৰক আহ্বান জনাইছোঁ। আৰু এটা কথা চিন্তনীয় বিষয়, আজি 11টাকৈ মানুহ মৰি গ'ল আজি ডায়েৰিয়া হৈ পেলাই বুলি, কিন্তু কোনো ধৰণৰ তেওঁলোকৰ পোষ্টমৰ্টম নোহোৱাকৈ মানুহবিলাকক অন্তিম সংস্কাৰ কৰি দিয়া হয়। আজি এইটো এটা দুখজনক বিষয়
এটা দুটা নহয় 11জনকৈ মানুহক পোষ্টমৰ্টম নকৰাকৈ যি অন্তিম সংস্কাৰ কৰিলে ইয়াতো আমাৰ কিন্তু আঠছা তিনিচুকীয়া জিলা সমিতিৰ পৰা সন্দেহ আছে আৰু জিলা প্ৰশাসনে হওক বা জিলা স্বাস্থ্য বিভাগে হওক এই গোটেই বস্তুটোক এটা গাপ দিবৰ কাৰণে প্ৰচেষ্টা চলাই আছে বুলি আমাৰ ধাৰণা হৈছে। যোৱা 12 তাৰিখৰ পৰা টঙনা চাহ বাগিচাত এক অচিনাক্ত ৰোগত যিসকল মানুহৰ মৃত্যু ঘটিছে এই মৃত্যুৰ কাৰণটো কিন্তু এতিয়াও ৰহস্য হৈ আছে মানুহৰ মাজত আৰু যাৰ কাৰণে মানুহে আতংকিত হৈছে আৰু মানুহৰ মাজত ইমানেই বেছি আতংক বাঢ়ি গৈছে যে সেই মৃত্যু হোৱা ৰোগীবিলাকক ঘৰলৈ নানি নিজৰ যিবিলাক নীতি নিয়ম আছে সেইবিলাক নকৰি তেওঁলোকক পোনপটীয়াভাৱে আনি শ্মশানতে মানে তেওঁলোকৰ অন্ত্যেষ্টিক্ৰিয়া কৰি দিবলগীয়া হৈছে। গতিকে নিশ্চয় আমিও ভাবিছোঁ আৰু আমি জানিব পৰা মতে সেই মৃত্যু হোৱা 2-এজন ৰোগীক হয়তো চিকিৎসালয়ৰ পৰাও ঘৰলৈ লৈ যোৱাৰ কাৰণে মানা কৰিছে। গতিকে নিশ্চয় এইটো এটা চিন্তনীয় বিষয় হয় আৰু চিকিৎসা বিভাগে হয়তো তেওঁলোকে সন্দেহ কৰিছে যে এইটো ডাঙৰ কিবা ৰোগৰ হয়তো লক্ষণ হয়। গতিকে যদি তেনে